নমস্কাৰ টেকনিক বাই লালচান ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যেহেতু দুটা বতৰ একেলগে আৰম্ভ হৈছে, দুটা উৎসৱ একেলগে আৰম্ভ হৈছে, হয় আপোনালোকে ঠিকই চাই আছে। হিমা চেৰাই যোৱা এক জঘন্য ঘটনা। এই ঘটনাটো ঘটিছে কৰিমগঞ্জ চিভিল হস্পিটালত। হয়, কৰিমগঞ্জ চিভিল হস্পিটালৰ এয়া ঘটনা। মৰ্গৰ ভিতৰতে ধৰ্ষণ কৰিলে এগৰাকী মৃতক কিশোৰীক। কিমান নিষ্ঠুৰ হ'লে কৰিব পাৰে এনে নাৰকীয় কাণ্ড? মানৱৰূপী দানৱে কেনেকৈ এই জঘন্য কাণ্ড সংঘটিত কৰিলে? কৰিমগঞ্জ চিভিল হস্পিটালৰ এই ঘটনা। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বৰ কোটি কোটি মুছলমানসকলৰ বাবে এক ভাল খবৰ। হয়, মুছলমান সমাজৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ পবিত্ৰ ঈদ উল ফিতৰৰ দিন ঘোষণা। হয়, মুছলমানসকলৰ পবিত্ৰ ঈদ উল ফিতৰৰ দিন ঘোষণা কৰিলে। 10 এপ্ৰিলত ছৌদি আৰবত উদযাপন কৰা হ'ব ঈদ। হয়, 10 এপ্ৰিলত কিন্তু ছৌদি আৰবত ঈদ উল ফিতৰ উদযাপন কৰিব। আজি ছৌদি আৰবৰ আকাশত দেখা নগ'ল ঈদৰ জন কিন্তু ছৌদি আৰবত দেখা নোপোৱাৰ বাবেই বুধবাৰৰ দিনটো ঘোষণা কৰিছে ঈদ উল ফিতৰৰ। জোন দেখা নোপোৱাৰ বাবে বুধবাৰে ঈদৰ দিন ধাৰ্য কৰা হৈছে, এই কথা জনাইছে আৰবিয়ানসকলে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত কেন্দ্ৰীয় হিলাল কমিটিয়ে ঘোষণা কৰিব পাৰে ঈদৰ দিন। হয়, যিকোনো মুহূৰ্তত কিন্তু কেন্দ্ৰীয় হিলাল কমিটিয়ে ঈদৰ দিন ঘোষণা কৰিব পাৰে ভাৰতত। ছৌদি আৰবৰ এদিন পিছতে ভাৰতত উদযাপন কৰা হ'ব ঈদ উল ফিতৰ। ভাৰতবৰ্ষ আৰু অসমত 11 এপ্ৰিলত হ'ব ঈদ উল ফিতৰ। হয়, ঈদ উল ফিতৰৰ দিন ধাৰ্য কৰা হৈছে 11 এপ্ৰিল। বিশ্বৰ কোটি কোটি মুছলমান সমাজৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জোন দেখা নোপোৱাৰ বাবেই বুধবাৰৰ দিনটো ঘোষণা কৰিছে আৰবিয়ানসকলে। বুধবাৰৰ দিনা ঈদৰ দিন ঘোষণা কৰিছে আৰু ভাৰত তথা ভাৰতবৰ্ষত 11 এপ্ৰিল ঈদৰ দিনা ঘোষণা কৰিছে। 11 এপ্ৰিলত কিন্তু সমগ্ৰ ভাৰতবৰ্ষত ঈদ উল ফিতৰ উদযাপন কৰা হ'ব, এই কথা জাৰি কৰিছে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মুছলমান সমাজৰ বাবে এক ভাল খবৰ। ইফালে দুটা উৎসৱ একেলগে আৰম্ভ হৈছে অসমত। হয়, অসমত কিন্তু দুটা উৎসৱ একেলগে আৰম্ভ হৈছে। ইফালে বিহুৰ বতৰত কিন্তু বজাৰ সমাৰ গৰম হৈ উঠিছে। বিহুৰ লগতে সমান্তৰালভাৱে ঈদ উল ফিতৰৰ বজাৰো কিন্তু খুব গৰম হৈ আছে আৰু ঈদ উল ফিতৰৰ দিন ধাৰ্য কৰা হৈছে 11 এপ্ৰিল। সমান্তৰালভাৱে মুছলমান সমাজত এক আনন্দ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো ঈদগাহত যাব এযোৰ নতুন কাপোৰ পিন্ধি ঈদগাহত নামাজ পঢ়িবলৈ যাব। এইলৈ কিন্তু বজাৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। বেছিকৈ কাপোৰৰ দোকানীসকলৰ অতি ভিৰ জমাইছে কাপোৰ কিনিবলৈ, কিয়নো এযোৰ হ'লেও নতুন কাপোৰ ঈদত পিন্ধিব লাগিব। সেইকাৰণে কাপোৰৰ দোকানত কিন্তু অত্যাধিক ভিৰ জমাইছে আৰু কাপোৰৰ দোকানীসকলেও কিন্তু অত্যাধিক কাপোৰৰ দাম ভৰাই দিছে। তথাপিও কিন্তু কাষ্টমাৰৰ ভিৰ কমা নাই। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।